কোনে কয় তেজৰ সম্পৰ্কতকৈও ওপৰত একো নাথাকে বুলি মই কিন্তু নামানো দেই মোৰ কাৰণে তেজৰ সম্পৰ্কতকৈও ওপৰত থকা বহুত মানুহ আছে এই ভিডিঅটো একদম খানা বনাই থকাৰ পৰা আৰম্ভ কৰি দিলো আলহী আহিছে এইজনী হৈছে মোৰ কইনা ধৰা প্ৰিঞ্জি ৰব তাইৰ ইন্ট্ৰোডাকচন বহুত আছে দি মই শেষ কৰিব নোৱাৰো আৰম্ভ কৰিছো ৰব 2014 চনত ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকোতে তাই মোৰ জুনিয়ৰ হিচাপে আহিছিলে আমাৰ চেণ্টাৰলৈ তাৰ পাছত আমি ৰুমমেট হলো ৰুমমেটৰ পাছত আমি একেবাৰে পৰিয়াল হৈ পৰিলো তাই আৰু মই আসলে বাই ভনীৰ নিচিনা আৰু যদি মই ক'বলৈ যাওঁ তাই কেতিয়াবা মোৰ অভিভাৱক হয় কেতিয়াবা মোৰ একেবাৰে লগৰ হয় কেতিয়াবা ভন্টি মুঠতে প্ৰত্যেকটো সময়ত তাই বেলেগ ধৰণে মোৰ ওচৰত থিয় হৈ আছে আৰু হেতু কাৰণে মই তাইক মোৰ সা বুলিয়ে কওঁ আৰু হেহে মই 2021 চনত যেতিয়া বিয়াত বহিম বুলি ঠিক কৰিলো যে তয়ে মোৰ কইনা ধৰা হবি কাৰণ আমাৰ জীৱনত এনেকুৱা এজন সদায় লাগে বন্ধু যাক আমি নিজৰ মনৰ কথা ক'ব পাৰো আৰু যোনে আমাক জাজ নকৰাকৈ আমাৰ কথা শুনে বা আমাৰ কথাবিলাক বুজি পায় আৰু তেনেকুৱাকৈ মই প্ৰিঞ্জিক পালো আৰু তাইৰ ঠাই এতিয়ালৈকে কোনোৱে ল'ব পৰা নাই হেহে তাই মোৰ কাৰণে সদায় বিশেষ সদায় লগ পোৱা নহয় সদায় কথা পতা নহয় বা আমি তেনেকৈ ফোন কৰি এনি টাইম কথা পাতি থকা সেইবিলাক মানে নহয় যদিও তাই আৰু মোৰ মাজত সেই সম্পৰ্কটো 2014 চনত যেনেকৈ যিটো আত্মীয়তা আছিল হেতু এতিয়ালৈকে আছে আৰু বেছিকৈ গাঢ় হৈহে গৈ আছে আজি আহিলে তাই বিয়াৰ পাছত তাই আকৌ মোৰ দাদালৈকে বিয়া হৈছে গতিকে দাদা তাই ভাইটি ভন্টি তেনেকৈ গুটেইকেইটা আহিলে থাকিবলৈ মাতিছিলো কিন্তু হে আৰু সকলোৰে এটা ব্যস্ততাৰ জীৱন হেতু কাৰণে দিনটোৰ কাৰণে আহিলে আৰু জিউক দেখিছে প্ৰথম লগ পাইছে মানে তাইক বাৰু লগ পাইছে কিন্তু ইহঁত দুটাক প্ৰথম লগ পাইছে ইমানেই বেছি মানে ফূৰ্তি কৰিছে নহয় হুবলৈকে পাহৰিলে দিনত আৰু আপোনালোকক মই দেখুৱাম বাৰু কি খোৱালো আলহীক তাৰ মাজতে মই হিহঁতক ফুৰাবলৈ লৈ গলো আমাৰ আগফালে ইমান ফুৰাবলগীয়া জেগা নাই বাৰু আমাৰ ইয়াতে গোটেইখন ধুলি মই তথাপি আৰু অকনমান আগফাললৈ ফুৰাবলৈ নিলো জিউ যে অকল নাচিয়ে থাকিলে দেখিছে নে অহাৰ পৰা জুৱালৈকে মুঠতে হিহঁতৰ লগত নাচি থাকিলে আৰু হিহঁত দুটাই খেলাই থকাৰ কাৰণে আসলতে মই অকনমান সময়ো পালো আৰু সেই ভাইটিটোক যে দেখালো ভাইটিটোক হয়তো বহুতেই দেখিছে সৌষ্ঠৱ ভূঞা হিউ খুব ধুনীয়া ৰেচিপি ভিডিঅ শেয়াৰ কৰি থাকে যদি এতিয়ালৈকে তাক আপোনালোকে ফলো কৰা নাই ইনষ্টাগ্ৰামত সৌষ্ঠৱ ভূঞা বুলি আছে ফলো কৰি দিব আৰু সুন্দৰ ৰেচিপি তাৰ পৰা শিকিব পাৰিব ইমান ধুনীয়াকৈ হি ৰান্ধে নহয় আজি অৱশ্যে তাক ৰান্ধিবলৈ নিদিলো মইহে ৰান্ধি খুৱালো এদিন সোনকালে হিহঁতৰ তালৈ যাওঁতে দুইটাই ৰান্ধি পিনে ভিডিঅ' বনাম আপোনালোকৰ ওচৰলৈ সোনকালে লৈ আহিম দেই এয়া চাওক এয়া ভাত বনালো তাৰ পাছত এইফালে বেঙেনা চিকেন আৰু সকলোকে মই বোলো একো বাটি সিস্টেম নকৰো সবে নিজে লৈ লবিবই কাৰণ একেবাৰে ঘৰুৱা মানুহ কাৰণে ইমান বেছি হিবিলাক কৰি নাথাকিলো আৰু বিমানো লাগি গল ইটো হিটো কৰাত এইফালে মোক প্ৰিঞ্জে ভিডিঅ' কৰি দিছে এইটো ভিডিঅ' আসলতে আজিৰ নহয় দেই কেইদিন মানৰ আগৰ কিন্তু এইকেইদিন ইমানে মই ব্যস্ত হৈ আছিলো নহয় মই ভিডিঅ' দিব পৰা নাছিলো বহুত ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহিবলগীয়া আছে অতি সোনকালে আহিব ৰব প্ৰিঞ্জে আকৌ নিৰামিষ ভুজি তাইক মই হেয়ে পনীৰ বনাই খোৱালো পনীৰ বাটাৰ মছলা অকনমান বনালো আৰু বাকি সকলৰ কাৰণে মাছ পিটিকা তাৰ পাছত হাঁহৰ মাংস চিকেন ড্ৰাই ফ্ৰাই কণী পনীৰটো বাৰু সকলোলৈকে তেনেকৈ বনাইছো তাৰপা মিক্স সবজি তেনেকৈ বনালো আৰু এইফালে আলহী এতিয়া লাহেকৈ যাবলৈ ওলাইছে মিকিহতক ৰাতিপুৱাৰ পৰা হিহঁতি লগেই পোৱা নাছিলে হিহঁতক হুমুৱাই থোৱা আছিলে নহলে আকৌ অকনমান দিগদাৰ কৰে নহয় এয়া জিউ মাজতে অকনমান হুলে তাৰ পাছত এয়া ইহঁত যাবলৈ ওলালে জিউৱে ইমানে লগ লৈছে হিহঁতৰ লগত গাড়ীত যাবগৈ বিচাৰিছিলে আলহীটো মই খুবেই ভাল পাওঁ আজি মোৰ একেবাৰে প্ৰিয় আলহী আহিছিলে হেতু কাৰণে মই ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰি জীৱনটোত একেবাৰে পঢ়াৰ স্কুলীয়া দিনৰ পৰা কলেজীয়া দিনৰ পৰা নিজৰ কৰ্মক্ষেত্ৰত গুৱাহাটীলৈ যোৱাৰলৈকে বা এতিয়ালৈকে বৰ্তমানলৈকে বহুত মানুহ লগ পালো কাৰোবাক ভন্টি ভাইটি হিচাপে লগ পাইছো কাৰোবাক বন্ধু হিচাপে লগ পাইছো কাৰোবাক দাদা বাইদেউ হিচাপে লগ পাইছো মুঠতে বিভিন্ন ধৰণে বহুতক লগ পাই গৈ আছো বহুতো থাকি গৈছে আৰু বহুত এতিয়া একেবাৰে কন্টেক্ট নাইকিয়া হৈ গৈছে বিচ্ছিন্ন হৈ গৈছে কিন্তু প্ৰিঞ্জি সেই তেতিয়াৰ পৰা যি মোৰ লগত আছে বৰ্তমানলৈকে আছে মোৰ প্ৰত্যেকটো ক্ষেত্ৰত তাই হা না ক'বলৈ মোক বেয়াখিনিত বাধা দিবলৈ ভালখিনিত উৎসাহ যোগাবলৈ তাই আছে আজি হেতু কাৰণে ভিডিঅ'টো তাইৰ নামতে দিলো